পাইছেহি আয়ো দিনটো তুলে মই পাছাওতে চকু পুৰি গৈছেগে ৰাস্তালৈকে চাই আছো তই কেতিয়া পাবিহি বাটত কিবা অসুবিধা পাইছিলি নেকি আকৌ তোৰ যে মুখখন নেদেখা আজি 2 বছৰেই হ'ল ককাই ঢুকাৰ পিছৰ পৰা তইচোন ঘৰলৈ অহাই নাই আজি 2 বছৰ মূৰতহে আহিছ মনটো যে একেবাৰে সাত পৰি গৈছে আজি তোক দেখি নাই মা মই বাটত একো সুবিধা পোৱা নাই তুমি এনে চিন্তা কৰিব নালাগে আৰু মাজনী ক'ত গ'ল মাজনীকচোন দেখা নাই আৰু বৌহঁত ঘৰত নাই নেকি আয়ো আহি পাইছেহিহে আহিয়ে তই তোৰ মাৰ খবৰ ল'ব লাগে নে বৌৰে খবৰ ল'ব লাগে কচোন আয়ো দিনটো যে তোলে মই কিমান হেপাহে বাচ্চা আছো ইটো বনাইছো সিটো বনাইছো তই আকৌ আহি বৌৰে খবৰহে ল মাৰ খবৰ এতিয়া পাহৰিয়ে গলি ল'বলৈ মা মই কথাটোহে সুধিছো আৰু তুমি তেনেকৈ ক'লা যে যা হ'ব এতিয়া মুখ হাতকেইটা ধুই লৈ ফ্ৰেছ হৈ ল'ব অকণমান আমাৰ মাজনী ইমান ডাঙৰ হ'ল মই যে কিমান দিন হ'ল মাজনীক নেদেখা খুৰা তুমি যে আহিলা মোৰ যে এতিয়া মনটো বহুত ভাল লাগিছে মই যে তোমাৰ লগত বহুত কথা পাতিব পাৰিম মই যে অকলে থাকো নহয় মায়েও দুখ কৰি থাকে সেইবাবে মোৰ কথা পাতিবলৈ লগ নাথাকে হয় নেকি মাজনী তুমি এতিয়াৰ পৰা অকলে থাকিব নালাগে দেই সদায় মোৰ লগত কথা পাতিব পাৰিবা মই তোমাৰ লগত সদায় খেলিম আৰু শুনাচোন মাজনী মই যে তোমালৈ কিমান ধুনীয়া খেলা বস্তু আনিছো খোৱা বস্তু আনিছো তুমি যে খেলি ভাগৰ লাগি যাব কিয় মিছাকে কম আকৌ মাজনী ৰ'বা মোৰ গাড়ীৰ ভিতৰতে সকলোবিলাক বস্তু আছে মই ভিতৰলৈ অনাই নাই নহয় তুমি যে ইমান ভাল নহয় হাত ভৰিকেইটা ধুবলৈ দেচোন তাৰ পৰা বস্তু বিচাৰিবি মা তুমি মাজনীক কিয় তেনেকৈ কৈছা তাই সৰু ছোৱালী তাইক আমি মৰমহে কৰিব লাগে তুমি ইমান টানকৈ কৈছা যে মাজনী তুমি এইফালে আহাচোন মাজনী খুৰা আহি এইমাত্ৰ পাইছেহিহে তুমি বাৰু খুৰা কিয় আমনি কৰিছা নাই বৌ মাজনীয়ে মোক একো আমনি কৰা নাই বৌ আজি আপোনাক এনেকৈ দেখি মোৰ দাদালে বৰকৈ মনত পৰিছে আজি যদি আমাৰ মাজত থাকিলেহেঁতেন মই যে আজি 2 বছৰে আঁতৰি আছোঁ কিয় জানে বৌ সেইকাৰণে মই মাজনী আৰু আপোনাক এনেদৰে চাই থাকিব নোৱাৰোঁ সেইকাৰণে মই আজি 2 বছৰে ঘৰলৈ অহা নাছিলোঁ দাদাৰ অনুপস্থিতিত ঘৰখন তেনেই শূন্য হৈ পৰিছে তুমি দুখ নকৰিবা এনেও মই বহুত কষ্টত আছোঁ তুমিও যদি আকৌ এতিয়া দুখত থকা দেখো মোৰ মনটোত বেছিকৈ আঘাত দিব তুমি যোৱা ভিতৰলৈ যোৱা হাত ভৰিব ধোৱাগৈ আৰু কিবা এটা খাই লোৱা ব'লা মাজনী তুমি এতিয়া ভিতৰলৈ যোৱাচোন মা এতিয়া খুৰা আহি গ'ল মই খুৰাৰ লগত খেলিম আৰু খুৰাই মোক সদায় চকলেট আনি দিব হ'ব মাজনী খেলিবা বাৰু এতিয়া তুমি যোৱা তোমাৰ হোমৱৰ্কখিনি কৰি লোৱাগৈ দাদাৰ অবিহনে তুমি কিমান কষ্টত আছা সেয়া মই ভালদৰে বুজি পাওঁ বৌ কিন্তু কি কৰিবা বৌ আমি আৰু তাকতো এতিয়া উভতাই আনিব নোৱাৰোঁ হ'ব দিয়া আৰু এইবিলাক কথা আৰু মনত পেলাই তুমি দুখ নকৰিবা মই তোমাক কিবা এটা খাবলৈ দিমগৈ ব'লা এইবিলাক চব এইজনীৰ কাৰণে হৈছে এই নহা হ'লে আমি আমাৰ ল'ৰাক কেতিয়াও হেৰুৱাবলগীয়া নহ'লহেঁতেন মা তুমি এইবিলাক কি কৈছা মই ঠিকেই কৈছোঁ আজি তোৰ ককাই যে আমাৰ মাজত নাই কেৱল এই জহত এইকাৰণেই নাই মা তুমি মোক এনেকৈ কৈছা যে দাদা আজি আমাৰ মাজত নাই তাৰ বাবে বৌ জগৰীয়া কেনেকৈ হ'ল সেইটো এটা এক্সিডেণ্ট হয় তাৰ বাবে বৌ জগৰীয়া কেনেকৈ হ'ল এইটো তুমি ভুল ভাবিছা মা ভুল ভাবিছা এতিয়া পঢ়ি শুনি ডাঙৰ মানুহ হ'লি এতিয়া তই তোৰ মাৰক ভুল ধৰিব পৰা হৈ গ'লি তুমি মোক তেনেকৈ কিয় কৈছা মাৰ গাত একো দুখ নাই মোৰ গাতে দুখ তুমি এতিয়া ভিতৰলৈ যোৱাচোন আহি যাহে এইমাত্ৰ এইবিলাক কথা আমি পিছতো পাতিব পাৰিম নাই বৌ মই যি দেখিছোঁ আৰু যি বুজিছোঁ তোমাৰ লগত আজি 2 বছৰে আমাৰ ঘৰৰ মানুহে বহুত মানসিক অত্যাচাৰ কৰিছে মই এতিয়া দেখিয়ে গম পালোঁ নহয় মাজনীক মায়ে ভালদৰে ব্যৱহাৰ কৰা নাই আৰু দাদাৰ মৃত্যুৰ বাবে তোমাকে জগৰীয়া কৰিছে এইটো কথা হ'ল নেকি মা তোমালোকে মানে বৌক ভালদৰে ব্যৱহাৰ নকৰা বৌক এনেদৰে সদায় তোমালোকে কষ্ট দি আহিছা হয়নে নহয় কোৱাচোন এতিয়া মানে তই সেই মাৰ কথাই দুখ দেখিলি মই ভাবিছিলোঁ তই যে এনেকুৱা কিবা এটা কৰিবিহি আৰু ভণ্টি তই চাগে বৌক ভালদৰে ব্যৱহাৰেই নকৰ মই যি বুজিলোঁ তহঁতি বৌক শান্তিৰে থাকিবলৈ দিয়া নাই বৌয়ে যে কষ্ট পাইছে মই দেখিয়ে গম পাইছোঁ তই এনেকৈ কৈছ যে মা তোমালোকে এটা কথা বুজি পোৱা নাই যে এজনী ছোৱালী এখন ঘৰলৈ বিয়া হৈ অহাৰ পিছত তেওঁৰ লগত যদি এনেকুৱা দুৰ্ঘটনা হয় তেওঁৰ মানসিক অৱস্থা কেনেকুৱা হ'ব পাৰে তোমালোকে এবাৰো চিন্তা কৰি নাচালা দাদা ঢুকোৱাৰ পিছৰ পৰা বৌক মানে তোমালোকে এনেদৰে কথা শুনাই আহিছা এনেকুৱাই ব্যৱহাৰ কৰি আছা তোমালোকৰ সেই অকণমানি ছোৱালীজনীলৈ অকণো বেয়া নালাগিলে দাদাৰ আত্মাই কেনেকৈ শান্তি পাব এনেকুৱা হ'লে তই এইবিলাক একো নাজানো
এহে দুজনীৰ পৰা আমাৰ শান্তি নোহোৱা হৈছে ইহঁত দুজনী ঘৰলৈ একেবাৰে পঠিয়াই দিব লাগিব ইহঁত দুজনী ঘৰত থাকক কাৰণ তোৰ এতিয়াতো ককায়ো নাই আৰু আমাৰ ল'ৰাও নাই গতিকে ইহঁত দুজনী ইয়াত থাকি কি কৰিব কচোন মা এনেকুৱা কথা তুমি দ্বিতীয়বাৰ আৰু কেতিয়াও নক'বা বৌ আৰু মাজনীক তোমালোকে যদি এনেকুৱা ব্যৱহাৰ কৰা নহয় এটা কথা বুজিবা তোমালোকৰ সৰু পুতেকো তোমালোকে হেৰুৱাব লাগিব এইখন ঘৰলৈ মই অহাটো দূৰৰে কথা এইখন ঘৰ মই চিৰদিনৰ বাবে এৰি গুচি যাম অৰু তুমি এনেকৈ কিয় কৈছা বাৰু মাহঁতে কষ্ট পাব নহয় এনেকৈ নক'বা আকৌ নাই বৌ মই যি কৈছোঁ ঠিক কৈছোঁ আপোনালোকৰ লগত মই এনেকুৱা হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ এইখন ঘৰত আপোনালোকে সম্পূৰ্ণ সন্মান সহকাৰে জীয়াই থাকিব লাগিব আৰু আপোনালোকে মৰম চেনেহ সকলোৱে পাব লাগিব আমাৰ মাইনাজনীক আমি মৰমেৰে ডাঙৰ দীঘল কৰিব লাগিব আৰু এইখিনিয়ে যদি এইখন ঘৰৰ মানুহে নকৰে তেনেহ'লে মই চিৰদিনৰ বাবে এইখন ঘৰ এৰি গুচি যাম অৰু তই এনেকৈ কৈছ যে তই এইখন ঘৰৰ পৰা চিৰদিনৰ বাবে গুচি যাম মানে ককাই এটাতো গুচিয়ে গ'ল আৰু তই যদি এনেকৈ কওঁ আমি কেনেকৈ জীয়াই থাকিম কচোন অৰু তই এনেকৈ নকবিচোন মই বৰ কষ্ট পাওঁ মোৰ ভুল হৈ গৈছিল নিশি আৰু মাইনাক আমি ভাল ব্যৱহাৰ কৰা নাছিলোঁ যেতিয়াৰ পৰা ককাই ঢুকাই গৈছিল তেতিয়াৰ পৰা মোৰ মনত এটা খঙে বান্ধ লৈছিল আৰু তেতিয়াৰ পৰাই মই ইহঁতক দেখিব নোৱাৰা হৈছিলোঁ কিন্তু আজি গম পালোঁ সেয়া যে মোৰ ভুল আছিল তই মোক ক্ষমা কৰি দিব পাৰিবিনে অৰু মা তোমালোকে এটা কথা কিয় বুজি নাপালা যে মাজনী আমাৰেই দাদাৰ সন্তান বৌ দাদাৰ পত্নী আমি যেনেকৈ দাদাক মৰম কৰিছিলোঁ যেনেকৈ সন্মান কৰিছিলোঁ তেনেকৈ আমি দাদাৰ সন্তান আৰু বৌকো তেনেকৈ কৰিব লাগিছিল তেওঁলোকক তোমালোকে বেলেগ বুলি কেনেকৈ ভাবি ল'ব পাৰিলা আজি যদি তোমাৰ ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হ'ল হয় তুমি কি কৰিলাহেঁতেন মা তোমালোকে এনেকুৱা কেতিয়াও নকৰিবা কাৰণ আজি আমাৰ ভণ্টি আমাৰ বাবে যেনেকৈ আপোন বৌ কাৰোবাৰ বাবে তেনেকৈ আপোন আছিল আজি যদি বৌক তেনেকুৱা তোমালোকে কৰা কাইলৈ যদি আমাৰ ভণ্টিৰ লগত তেনেকুৱা হয় তেতিয়া তুমি কি কৰিবা আজি মই বুজি পাইছোঁ আমি বৌক আজি অত দিনৰ পৰা কিমান যে বেয়া ব্যৱহাৰ কৰি আহিছিলোঁ কিন্তু যে সেয়া ভুল আছিল মই উপলব্ধি কৰিব পাৰিছোঁ আমি এনেকুৱা কেতিয়াও কৰিব নালাগিছিলে তই আজি আমাৰ চকু খোল খুৱাই দিলি উদ্দা বৌ পাৰিলে তুমি আমাক ক্ষমা কৰি দিব পাৰিবানে আজিৰ পৰা আমি আৰু তোমাক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ মাজনী আমি সদায় মৰম কৰিম তাইক আমি সদায় মৰমেৰে ডাঙৰ দীঘল কৰিম তাইক আমি ভাল মানুহ বনাম তুমি আমাক ক্ষমা কৰি দিব পাৰিবানে বৌ বোৱাৰী তুমি আমাক ক্ষমা কৰি দিব পাৰিবানে কোৱাচোন আজি অৰূপে আমাক চকু ফুলাই দিলে আমাৰ অহংকাৰ হৈছিল কিন্তু এতিয়া গম পালোঁ এয়া যে এক ডাঙৰ অপৰাধ তুমি আমাক ক্ষমা কৰি দিয়া পাৰিলে বোৱাৰী মা আপুনি মোক কিয় ক্ষমা বিচাৰিছে মই আপোনাক ক্ষমা কৰি দিব পৰা যোগ্য হয় জানো যি হৈছিল সেয়া সকলোবোৰ এতিয়া পাহৰি যাওঁ মই আজি এটা নতুন জীৱন ঘূৰাই পোৱা নিচিনা লাগিছে ইমান দুখৰ মাজতো মোৰ কিমান এটা সুখ অনুভৱ হৈছে মই আপোনালোকক কেনেকৈ বুজাম মই যেন জীয়াই থাকিবলৈ নতুনকৈ সাহস পাইছোঁ মই মোৰ ছোৱালীজনীক ডাঙৰ কৰিবলৈ সাহস পাইছোঁ এতিয়া আপোনালোকে মাত্ৰ মোক মৰম দিলেই হ'ল বাকী মই ছোৱালীজনীক ডাঙৰ দীঘল নিজেই কষ্ট কৰি কৰিম কিন্তু আপোনালোকৰ এষাৰি মৰমৰ মাতেই মোক যথেষ্ট মা আপুনি মোক এনেকৈ ক্ষমা নিবিচাৰিব মা বৌ মাহঁতে আজি নিজৰ ভুল বুজি পাইছে এতিয়াৰ পৰা ঘৰখনত সকলোৱে মিলিজুলি থাকিব মাজনীক আমি বহুত ডাঙৰ মানুহ বনাম তাইক ভাল মানুহ বনাম আপুনি একো চিন্তা নকৰিব মাজনীৰ সম্পূৰ্ণ দায়িত্ব মোৰ তাইক মই ডাঙৰ মানুহ বনাম মাজনীক দেউতাকৰ অভাৱ অনুভৱ হ'বলৈ কেতিয়াও নিদিওঁ আমি তাইক সদায় মৰমেৰে আলফুলে ডাঙৰ কৰিব লাগিব আজি এনেকুৱা লাগিছে মই যেন পূৰ্ব জন্মত কিবা এটা পুণ্য কৰিছিলোঁ যাৰ বাবে তোমাৰ দৰে এজন ভাই মই পালোঁ যি নিজতকৈ বহুত আপোন তুমি সদায় আমাৰ লগত এনেকৈ থাকিবা আৰু বৌ এইখন ঘৰৰ লগত মই সদায় এনেকৈ থাকিম মই আপোনাক কথা দিছোঁ বৌ খুৰা তুমি মোক খেলা বস্তুবিলাক দিয়া আকৌ তুমি যে মোলৈ ধুনীয়া ধুনীয়া খেলা বস্তু আনিছিলা আৰু খোৱা বস্তু আনিছিলা
মাজনী ৰ'বা ৰ'বা, মই এইকণতে কথা পাতি থাকোঁতে তোমাৰ খেলা বস্তু আনি দিবলৈ পাহৰিয়ে থাকিলোঁ। ব'লা আমি তোমাৰ খেলা বস্তুবিলাক গাড়ীৰ পৰা নমাই আনোগৈ। আৰু ধুনীয়া ধুনীয়া যে মই তোমালৈ চকলেট আনিছিলোঁ, ব'লা ব'লা মাজনী। যা যা মাজনী, খুৰাৰে তোলে ধুনীয়া ধুনীয়া বস্তু আনিছে, যা গাড়ীৰ পৰা নমাই আনগৈ যা। বা আইতা আজি মোক ইমান মৰমেৰে মাতিছেনে? আমাৰ আইতা ইমান সলনি হৈ গ'ল। অঁ মাজনী, আইতাই এতিয়াৰ পৰা তোমাক বহুত মৰম কৰিব, বহুত কৰিব। আৰু পেহীও তোমাক বহুত মৰম কৰিব। অ' খুৰা, তুমি